কামৰূপৰ ৰামদিয়াৰ নামপাৰাৰ হাতভঙা সত্ৰত চুৰিকাণ্ড কেতিয়া সংঘটিত হৈছে স্থানীয় ৰাইজ অৱগত নহয়। ৰাতিপুৱা সত্ৰৰ ভকতে দৰ্জা খুলি দেখা পায় যে 4টাকৈ পিতলৰ কলহ বটা থাল নাই। ভকতে সত্ৰৰ কৰ্তৃপক্ষক অৱগত কৰাত ৰাইজে তদন্ত কৰে। তদন্তৰ শেষত সত্ৰৰ অংশীদাৰ মহেশ ডেকাৰ পুত্ৰ বোৱাৰীয়ে এই চুৰিকাণ্ড সংঘটিত কৰাৰ অভিযোগ কৰিছে একাংশই। চুৰিকাণ্ডত জড়িত দুয়োগৰাকী ক্ৰমে গণেশ ডেকা আৰু সৰস্বতী কুমাৰী। স্থানীয় ৰাইজৰ খবৰ অনুসৰি ৰামদিয়া আৰক্ষীয়ে অভিযুক্ত দুই চোৰক লৈ যায়। স্থানীয় ৰাইজে ইতিমধ্যে এজাহাৰ দাখিল কৰা বুলি সত্ৰৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। শ্ৰী শ্ৰী হাতভাঙা সত্ৰ আছে, তাত চুৰি কাৰ্য হয়। আমি ৰাতি হৈছে নিশা হয়তো 12টাৰ পিছত বা আগতো হ'ব পাৰে, এইটো আমি সময়টো গম নাপাওঁ, যিহেতু আমি চুৰি কৰা কাৰ্য একো গমেই নাপালোঁ। কিন্তু ৰাতিপুৱা আমাৰ যিটো আমাৰ সত্ৰৰ ভকত তাৰ দুৱাৰ খোলে, তেতিয়া তেওঁ অৱগত হৈ আমাক স্থানীয় ৰাইজক খবৰ দিয়ে। আমি গোটেইবিলাক মিলি গোটেইখিনি আমি চোৱা চিন্তা কৰি গম পালোঁ, আমাৰ সত্ৰৰ বা নামঘৰৰ 4টা কলহ, এখন ডাঙৰ বটা আৰু এখন সৰু পিতলৰ থাল, সেইটো ফুট দিয়া, ৰাইজক ফুট দিয়ে। পাছত আমাৰ আৰক্ষীক খবৰ দিলোঁ, তেখেতসকলে ICৰ লগত গৈ গোটেইখিনি পৰ্যবেক্ষণ কৰিলে, লিখা মেলা কৰিলে। কৰাৰ পিছত অলপ সুমূৰ্ত পাই মহেশ ডেকাৰ পুত্ৰ গণেশ ডেকা আৰু তেওঁৰ সহধৰ্মিনী সৰস্বতী কুমাৰী চোৰকাৰ বুলি গম পাই আমি আৰক্ষী চকী তেখেতসকলৰ লগত ICৰ লগত গোটেই ৰাইজে গৈ বস্তুখিনি উদ্ধাৰ হৈ তেখেতসকলে উদ্ধাৰ কৰে। আৰু এই আসামী গণেশ ডেকা আৰু সৰস্বতী কুমাৰীক তেখেতসকলে এৰেষ্ট কৰি লৈ আহে। তেওঁলোকৰ পতিপত্নী আৰু মহেশ ডেকা তেওঁলোকৰ বাপেক, যিটো চুৰি কাৰ্য কৰিছিল তেওঁৰ বাপেক। গতিকে আমি বস্তুখিনি উদ্ধাৰ কৰা আমি আমাৰ ৰামদিয়া আৰক্ষী চকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাক ভৱিষ্যতলৈ তেখেতসকলে আমাৰ লগত থাকিব আৰু তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ গাঁৱতে ঘৰ আৰু ওচৰতে, সত্ৰৰ ওচৰতে ঘৰ। ঠিক তেনেকুৱা আমি নাজানো বা নাছিল। তেওঁলোকৰতো দেউতাসকলৰ বিৰাট মানে সমাজকৰ্মী আছিল, খুব ভাল আছিল। কিন্তু এনেকুৱা হঠাৎ যে আৰু তেওঁ খবৰটো আমি তেওঁলোকৰ দেউতাৰ পৰাই আমি গম পাইছোঁ, যিয়ে চুৰি কৰিছিলে। আৰু আমি এজাহাৰ দাখিল কৰি আমি আমাৰ সত্ৰৰ যিজন সম্পাদক তেখেতে মানে এজাহাৰ দিলে আৰু আমি স্থানীয় দুজনে আমি সাক্ষী ৰূপে চহী কৰিলোঁ। কামৰূপৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4, কৰিম চক, মঙলদৈ, দৰং, অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।